নমস্কাৰ। আমাৰ আজি সকলোৰে সন্মুখত এটা প্ৰত্যাহ্বান দেখা গৈছে। কোভিড-19 মহামাৰী বা কোভিড-19 পেণ্ডেমিকৰ নামত যি চেলেঞ্জিং চিটুৱেশ্যন আমাৰ সকলোৰে সন্মুখত আহি পৰিছে, সেইটো অকল আমাৰ শাৰীৰিক নহয়, কিন্তু মানসিক আৰু সামাজিক দিশতো বহুত প্ৰভাৱ পেলোৱা দেখা গৈছে। এই বিষয়ে আজি আমাৰ লগত কথা পাতিবলৈ আমাৰ মাজত আছে ডক্টৰ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ সঞ্চালক ডক্টৰ অমল চন্দ্ৰ কটকী ডাঙৰীয়া, আৰু তেওঁৰ লগত কথা পাতিম। ছাৰ, মই আপোনাৰ মন্তব্য বিচাৰিছোঁ কি এই যোনটো চেলেঞ্জিং চিটুৱেশ্যন আমাৰ সন্মুখত আহি পৰিছে, ইয়াৰ বিষয়ে আপুনি কি ক'ব বিচাৰে? প্ৰথম কথা হৈ গৈছে কোভিড-19 যিটো আউটব্ৰেক হৈছে, হয় এইটো এটা চেলেঞ্জ, এইটো এটা প্ৰত্যাহ্বান, কিন্তু যিটো হৈ গ'ল উই কেনট আনডু ইট। পাষ্ট ইজ পাষ্ট। নাও উইল হেভ টু ফ'কাছ অন দি প্ৰেজেণ্ট। যিখিনি আমি কৰিবলগীয়া আছে আমি সেইখিনি কৰিব লাগিব, চ' ডেট উই কেন চিকিউৰ দি ফিউচাৰ ফৰ বেটাৰ টুমৰো। গতিকে আমি চেলেঞ্জটোক অপৰচুনিটিলৈ কনভাৰ্ট কৰিব লাগিব, ডিছএডভান্টেজটোক এডভান্টেজলৈ পৰিৱৰ্তন কৰিব লাগিব, আৰু ষ্টেপিং ষ্ট'নছটোক মাইলষ্ট'নলৈ পৰিৱৰ্তন কৰিব লাগিব। গতিকে হোৱাট এভাৰ হেজ হেপেন উই কেনট আনডু ইট, চ' উইল হেভ টু প্ৰিপেয়াৰ ফৰ এ বেটাৰ টুমৰো। ৰাইট ছাৰ। আপোনাৰ মন্তব্যৰ মতে স্বাস্থ্য কি হয়? হোৱাট ইজ হেল্থ? তাৰ আগতে মই এটা বেলেগ কথা ক'ব বিচাৰিছোঁ যে এই যিটো মই প্ৰত্যাহ্বান বা চেলেঞ্জ এইবিলাকৰ কথা কৈছোঁ, আমি ভাবিছোঁ আমাক প্ৰকৃতিয়ে নেচাৰে এটা মেছেজ দিব বিচাৰিছে। ডেট চামৱেৰ প্ৰবেবলি উই হেভ গন ৰং, চ' ফাৰ দি নেচাৰ ইজ কনচাৰ্ণ, চ' ফাৰ দি ছ'চাইটি ইজ কনচাৰ্ণ। গতিকে এটা পৰোক্ষভাৱে আমাক এটা প্ৰকৃতি এটা মেছেজ দিব বিচাৰিছে যে আমি যেন যিটো কানেক্ট কৰিব লাগে, বি ইট উইথ এ ফেমিলি বা আমাৰ ছ'চাইটিৰ লগত, বন্ধু বান্ধৱৰ লগত, সমাজৰ লগৰ পৰা যে আমি কিছু পৰিমাণে যেন বিচ্ছিন্ন হৈ আহিলোঁ। গতিকে এইটো এটা আমাক আচলতে অপৰচুনিটি দিছে যে উই শুড কানেক্ট। চ' হোৱাট এভাৰ দ্য চইচেছ ডেট উই আৰ গোয়িং টু মেক, whatever the decision that we are going to make today will determine our future destiny. কাৰণ আমি যিটোকে আজি বাছি ল'ম বা যিটোৱে আমি সিদ্ধান্ত ল'ম, সেইটোৱে আমাৰ ভৱিষ্যতটোৰ আমাৰ ডেষ্টিনি হিচাপে বিবেচিত হ'ব বুলি আমি ভাবোঁ। ভেৰি ৰাইট। ছাৰ, এতিয়া হোৱাট ইজ হেল্থ? আপোনাৰ মতে স্বাস্থ্য কি হয়? স্বাস্থ্য বুলি কোৱাৰ লগে লগে আমাৰ এটা ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ ডেফিনেশ্যনটো সকলোৱে জানে যে অসুখ বিসুখ নাথাকাটোৱে স্বাস্থ্য বুলি নকয়। তাৰমানে ডেফিনেশ্যন মতে এইটোৱে কৈছে, হেল্থ ইজ এ ষ্টেট অফ কমপ্লিট ফিজিকেল, মেণ্টেল, ছ'চিয়েল, চাইক'লজিকেল এণ্ড স্পিৰিচুৱেল ৱেলবিং, নট মিয়াৰলি এবচেঞ্চ অফ ডিজিজ অৰ দি ইনফাৰ্মিটি। এইটোৱে হৈ গৈছে ডেফিনেশ্যনটো স্বাস্থ্যৰ। মই ভাবিছোঁ এটা সুন্দৰ সংজ্ঞা স্বাস্থ্যৰ। ছাৰ, আপোনাৰ মতে আমি কেনেকুৱা ধৰণৰ পদ্ধতি ল'ব পাৰোঁ তাকে আমাৰ স্বাস্থ্যটো আমি বচাই ৰাখিব পাৰোঁ? প্ৰথম কথা হৈ গৈছে আমি এটা সুস্বাস্থ্যৰ কথা যদি চিন্তা কৰোঁ, সুস্বাস্থ্যৰ কাৰণে আমাৰ কি কৰোঁ, আমি খাদ্য খাওঁ যাতে আমাক শক্তি লাগিব। গতিকে আমি ভাল খাদ্য খাব লাগিব। কিন্তু এতিয়া যদি আমাৰ মনৰ খাদ্য লাগিব, তাৰমানে আমি মানসিকভাৱে সবল হৈ থাকিব লাগিব। মনৰ খাদ্য, এতিয়া মনৰ খাদ্যনো কি? আমি ভাবিলে আচৰিত লাগিব যে মনৰ আকৌ কি খাদ্য থাকিব পাৰে। মনৰ খাদ্য হৈছে আমি আমাৰ নিজৰ মনটো কিছুমান যোগাত্মক চিন্তাৰে মনটোক আমি আহাৰ হিচাপে যোগান ধৰিব লাগিব। কিন্তু অনবৰতে যদি আমি নিগেটিভ বা ঋণাত্মক কথাৰে মনটো ভৰাই পেলাওঁ, তেতিয়া হৈ গ'লে আমাৰ গোটেই ব্ৰেইনৰ পৰা অনবৰতে নিগেটিভ থটছ প্ৰচেছবিলাক আহি থাকিব। আমি এতিয়া গোটেই মনটোক আমি যোগাত্মক চিন্তা চৰ্চাৰে আমি এই দিশটোৰ প্ৰতি চোৱা চিতা কৰিব লাগিব। আৰু তেতিয়া আমি ভাবোঁ এটা যিটো বেলেঞ্চ হ'ব লাগিব শৰীৰ আৰু মন, সেই যেতিয়ালৈকে আমাৰ এইটো সংযোগ নহয় তেতিয়ালৈকে আমি হয়তো প্ৰকৃত স্বাস্থ্যৰ অধিকাৰী হ'ব নোৱাৰিম। চ' আপুনি যি ক'লে কি মনৰ খাদ্য, চ' অলপ উদাহৰণ দিব পাৰিব নেকি কেনেকুৱা ধৰণৰ মনৰ? এইটো আপুনি ভাল প্ৰশ্ন কৰিছে। এতিয়া উদাহৰণ দিবলৈ যদি কৈছে, মই এটা ক'ম যে আমি ৰাতিপুৱাই যেতিয়া শোৱাৰ পৰা উঠোঁ, আমি সেই দিনটো এটা ভগৱানে এটা সুন্দৰ দিন হিচাপে উপহাৰ দিছে বুলি ভাবি ল'ব লাগিব। গড হেজ গিভিন আছ এ বিউটিফুল ডে এহেড এণ্ড দেন উইল হেভ টু কনভাৰ্ট দিছ ডে ইনটু এ মাষ্টাৰ পিচ ফৰ এ বেটাৰ টুমৰো। গতিকে ৰাতিপুৱা কমচে কম আমি 1 ঘণ্টা বা আধা ঘণ্টা হ'লেও নিজকে প্ৰিপেয়াৰ কৰিব লাগিব কেনেকৈ আমি দিনটো সুন্দৰভাৱে উদযাপন কৰিব পাৰোঁ। প্ৰথমতে শোৱাৰ পৰা উঠি
বিচনাতে আপুনি যি ধৰণে আপুনি বিশ্বাস নকৰক বা আপুনি যি ধৰ্মই প্ৰেক্টিছ নকৰক, আপুনি হয়তো সেইটো এটা প্ৰাৰ্থনা কৰিব পাৰে মনতে। কিছুমান মানুহে ধৰি লওক এটা প্ৰাৰ্থনা শুনিব পাৰে। তাৰ পাছত আপোনালোকে যিখিনি আমাৰ দৈনন্দিন কাম কাজ কৰোঁ, সেইখিনি কাম কাজৰ মাজেৰে বহুত মানুহে ৰাতিপুৱা মেডিটেশ্যন যোগ কৰে, কিছুমান মৰ্ণিং ৱাকলৈ যায়। কিন্তু এইটো বৰ প্ৰয়োজনীয় কথা, কাৰণ স্বাস্থ্য যদি আমাৰ ভালে নাথাকে, আমি জীৱন যুদ্ধত আগবঢ়াই যাবলৈ যথেষ্ট অসুবিধা হ'ব। কাৰণ বহু ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ, যেতিয়া আমি মানুহবিলাক য়ং হৈ থাকোঁ, আমি স্বাস্থ্যৰ কাৰণে বৰ বেছি চিন্তা নকৰোঁ, ভাবোঁ আমি য়ং হৈ আছোঁ। কিন্তু উইল হেভ টু ইনভেষ্ট লট অফ টাইম এণ্ড এফৰ্টছ, ইভেন মানি টু প্ৰিজাৰ্ভ আৱাৰ হেল্থ। নহ'লে কি হ'ব, আজি আমি একোৱে কৰা নাই, কিন্তু শেষৰ বয়সত যেতিয়া আপোনাৰ 20-25 বছৰ, 60 বছৰ, 65 বছৰ হ'ব, তেতিয়া এনেকুৱা এটা দিন আহিব যে আগৰ সময়ত স্বাস্থ্যৰ যতন নোলোৱাৰ কাৰণে শেষৰ সময়ত আপুনি বেছিভাগ সময় ঔষধ খাই থাকিব লাগিব, হয়তো ডায়েবেটিছৰ খাব লাগিব। তাৰপাছত আপোনাৰ এটা ৰসগোল্লা খাব মন গৈছে, আপুনি খাব নোৱাৰে। তাৰপিছত হাইপাৰ টেনশ্যন, ডায়েবেটিছ, লট অফ ৰেষ্ট্ৰিকশ্যন, আপুনি ভাল পোৱা বস্তুটো খাব নোৱাৰে, বেছিভাগ ঔষধ খাই থাকিব লাগিব। আপুনি যোনটো ক'লে যোগা বা মেডিটেশ্যন, তাৰ অলপ ডিটেইলছত ক'ব পাৰিব নেকি? কি অটো ছাজেশ্যনৰ কথা মই ক'ব পাৰোঁ। আমি সাধাৰণতে সকলোৱে নিজৰ মাইণ্ডটোক যদি আমি পজিটিভ থটছৰ কথা মই বাৰে বাৰে কৈছোঁ। নেপোলিয়ন হিল তেখেতৰ ফেমাছ বুকখনত কৈছিলে, থিংক এণ্ড গ' ৰিচ, হোৱাট এভাৰ দি মাইণ্ড অফ এ মেন কেন কনচিভ এণ্ড বিলিভ দ্য মাইণ্ড কেন ডু ইট। গতিকে এইটো কয় অটো ছাজেশ্যন, নিজেই নিজৰ মনটোক কিছুমান পজিটিভ থটছেৰে ভৰাই পেলাবলৈ বিচাৰে মনটোক। তাৰ মই দুটামান উদাহৰণ দিব বিচাৰিছোঁ। অ'কে, আপুনি নিজকে নিজেই ক'ব, আই এম মোৰ দেন হোৱাট আই এম বৰ্ণ জিনিয়াছ, আই হেভ লট অফ এনাৰ্জি, ভিগৰ এণ্ড ভাইটেলিটি উইথ মি, আই কেন ডু মোৰ, I am healthy, I am happy, I am serene, I am calm, I am composed, I am relaxed, I am humble, I am gentle, I am kind, I am bold, I am courageous, I am tough, powerful. এইবিলাক কিছুমান পজিটিভ থটছ, যেতিয়া এইবিলাকেৰে আপোনাৰ নিজৰ মাইণ্ডটো ফিল আপ কৰি দিব, ডেইলি ৰেগুলাৰলি কৰিব লাগিব, তেতিয়া আমাৰ কি হৈ গৈছে, ব্ৰেইনৰ পৰা কিছুমান পজিটিভ ছিগনেলছ আহিবলৈ যাব আৰু কিছুমান নিউৰ' ট্ৰেন্সমিটাৰ, যিটো এণ্ডৰফিন বুলি কয়। গতিকে দেয়াৰ বি চেঞ্চ অফ ৱেল বিং। গতিকে আমাৰ ষ্ট্ৰেছ ফেক্টৰটো কমি যাব, গতিকে আমাৰ ৱেল বিংটো বাঢ়ি যাবগৈ। গতিকে এইটো বৰ স্বাস্থ্যৰ কাৰণে বৰ প্ৰয়োজনীয় কথা। দ্বিতীয় প্ৰশ্নটো আপোনাক ক'ব বিচাৰিছোঁ, যোগৰ কথা কৈছে না। যোগ মানে কি, উইল হেভ টু কানেক্ট দ্য বডি এণ্ড দ্য মাইণ্ড, নহয় জানো? এইটো ইণ্ডিপেণ্ডেণ্ট নহয়, সংযোগ হ'বই লাগিব, সেইটোৱে যোগ। আচলতে কিছুমান ধৰণৰ যোগো আমাৰ মানুহে কৰিয়ে আছে, বহুত ক্ষেত্ৰত আমি গমেই নাপাওঁ। আজি আপোনাৰ ফৰ এক্সাম্পল, আমি যেতিয়া নামঘৰলৈ যাওঁ বা পূজা পাতল হয়, আমি যেতিয়া সেৱা কৰোঁ, তেতিয়া মূৰটো মাটিত লগাই দিওঁ, গোটেই স্পাইনটো আমাৰ ফ্লেক্স হৈ যায়, ভৰিটোক আমি কুচাই লওঁ, হয়নে নহয়? সেইটোতে চাম চৰ্ট অফ ষ্ট্ৰেচিং এক্সাৰচাইজ। ঠিক তেনেকেই ধৰি লওক ইছলাম ধৰ্মাৱলম্বী মানুহসকলে যেতিয়া নামাজ পঢ়িবলৈ মূৰটো নমাই দি এখন কাপোৰ পাৰি দিলোঁ, ডেট ইজ অলছ' চাম ফৰ্ম অফ দি এক্সাৰচাইজ, যোগ। কিন্তু যোগৰ বহুত বেনিফিট আছে, এইটো মানে বিজ্ঞানসন্মতভাৱে প্ৰমাণ হৈ গৈছে যে যোগ আমাৰ শৰীৰৰ কাৰণে খুবেই প্ৰয়োজনীয়। আমি বহুত সময় খৰচ কৰিব নালাগে, সাধাৰণতে বেষ্ট টাইম আৰু সাধাৰণতে যেতিয়া ৰাতিপুৱা পেট খালী হৈ থাকে, ৰাতিপুৱা সময়খিনি ভাল। আৰু যদি কোনো মানুহে সেইখিনি সময়ত কৰিব নোৱাৰে, গধূলি ফালে তেখেতসকলে এটা সুন্দৰ পৰিৱেশৰ মাজত যোগ কৰিব পাৰে। যোগৰ বহুত এডভান্টেজ আছে। প্ৰথম কথা হৈ গ'ল, আমাৰ ষ্ট্ৰেছ ফেক্টৰটো যথেষ্ট কমি যায়। আজিকালি খুব কম্পিটিটিভ হৈছে গোটেই লাইফষ্টাইল আৰু এইবিলাকৰ কাৰণে মানুহৰ যিবিলাক নন কমিউনিকেবল ডিজিজেছ, লট অফ কম্পিটিশ্যন, ষ্ট্ৰেছ, এইবিলাকৰ কাৰণে হাইপাৰ টেনশ্যন, ডায়েবেটিছ, ক্ৰনিক ৰেছপিৰেটৰী ডিজিজ, এইবিলাক চব বাঢ়ি গৈছে। কিন্তু যোগৰ এডভান্টেজ হৈ গৈছে, ইটো কাম আছ ডাউন, তাৰমানে আমাৰ মনটো এটা শান্ত মনৰ আমি অধিকাৰী হ'ম, ষ্ট্ৰেছ ফেক্টৰটো কমি যাব, এইবিলাকৰ পৰা আমি মুক্ত পোৱাৰ সম্ভাৱনা বেছি। আৰু ইট ইজ চাম চৰ্ট অফ এ এক্সাৰচাইজ অলছ', বহুত বেনিফিট আছে, সেইটো বিজ্ঞানসন্মতভাৱে প্ৰমাণিত হৈ গৈছে। গতিকে আমি মানে যোগ কৰাৰ যথেষ্ট বেনিফিট আছে বুলি আমি ভাবোঁ। হয়, যেনেকৈ আপুনি ক'লে কি আমাৰ ষ্ট্ৰেছ লেভেলটো কমাবলৈ আমাৰ য়োগা আৰু মেডিটেশ্যন বহুত ইম্পৰ্টেণ্ট। মেডিটেশ্যন ইম্পৰ্টেণ্ট হয়। য়োগাৰ বিষয়টো ডিটেইলছত ক'লে, অলপ মেডিটেশ্যনৰ বিষয়ে ক'ব পাৰিব? অ'কে, মেডিটেশ্যন আৰু যোগৰ মাজত কিছু পাৰ্থক্য আছে, কিন্তু মেডিটেশ্যনটো প্ৰথমে শিকিবলৈ যাওঁতে ইমান সহজ নহয়।
কিন্তু এবাৰ যদি শিকি লয় তাৰপিছত বৰ ইজি হৈ যায়গৈ প্ৰথম কথা হৈ গৈছে আমাৰ মাইণ্ডটো অনবৰতে উৰি ফুৰে মানে কি হৈছে বহুত থটছ একেলগে আহি থাকে কিবা এটা কথা বতৰা পাতি আছোঁ আনৰ এটা চিন্তা আহি গ'ল গতিকে আমি এটা কথা ফ'কাছ কৰিব লাগিব আপুনি 10 মিনিট বা 15 মিনিট 5 মিনিট যদি মনটোত বেলেগ কথা আহিবলৈ নিদিয়ে আচলতে সেইটোৱে ছাম ফৰ্ম অফ মেডিটেশ্যন কিন্তু সেইটো আমি প্ৰথমে যেতিয়া আৰম্ভ কৰিবলৈ যাম প্ৰথমে আমি কিবা এটা নিজকে কোৱাৰ নিচিনাকৈ এটা কথা চিন্তা কৰি থাকিম এতিয়া ধৰি লওক আই এম পাৰফেক্টলি হেল্ডি আই এম পাৰফেক্টলি হেল্ডি আই এম পাৰফেক্টলি হেল্ডি সেইখিনি উচ্চাৰণ কৰি মই মেডিটেশ্যন কৰি আছোঁ সেইখিনি যেতিয়া মই উচ্চাৰণ কৰি আছোঁ সেইখিনি সময়ত মোৰ চিন্তা অহা নাই যে ঘৰত আজি চাউল নাই বজাৰ কৰিবলৈ আছে কাৰণ মই মুখেৰে আপোনাক এটা কথা কৈ আছোঁ যেতিয়া মই আপোনাক কমিউনিকেট কৰি আছোঁ এটা কথাত ফ'কাছ কৰি আছোঁ মোৰ আজি ঘৰৰ বাকী কথা চিন্তা চৰ্চা মনলৈ অহা নাই গতিকে এইটো যেতিয়া ৰিপিটেডলি আমি কৈ আছোঁ আই এম পাৰফেক্টলি হেল্ডি আই এম হেপ্পী এই যেতিয়া আপুনি ৰিপিটেডলি কৈ আছে মনত সেইটো অনবৰতে সেইটোৱে আহিছে সেইটোৱে ছাম ফৰ্ম অফ মেডিটেশ্যন এতিয়া আপুনি মুখেৰে উচ্চাৰণ কৰি আছে যেতিয়া লাহে লাহে আপোনাৰ প্ৰেক্টিছ হ'ব উচ্চাৰণ নকৰাকৈ মনে যদি সেইটো ভাবি থাকে চকুটো মুদি এটা শান্ত সুস্থ মনে যদি ভাবি থাকে 15 মিনিট 20 মিনিট 10 মিনিট কৰি থাকিলে আপোনাৰ বেলেগ চিন্তা চৰ্চা নাই আৰু সেইখিনিয়ে বেষ্ট ফৰ্ম অফ মেডিটেশ্যন আৰু মই যে এইটো ক'লোঁ প্ৰথমে মুখেৰে আওৰাই কৰা আজিকালি আপোনালোকে বহুতে মন কৰিছে যে এই যে আজান দিয়ে ৰাতিপুৱা মুছলমান সম্প্ৰদায়ৰ ব্যক্তিসকলে সেই আজান একচুৱেলি মই ভাবোঁ এইটো ছাম ফৰ্ম অফ মেডিটেশ্যন কাৰণ যেতিয়া আজান দি থাকিব তেখেতৰ কেতিয়াও বেলেগ কথা সেইখিনি সময়ত নাহে আৰু চান্টিং কৰি থাকে বহুত দেখিবা মাৰুৱাৰী সম্প্ৰদায়ৰ মানুহে খুব কয় ৰাতিপুৱাই উঠি বহুত দেৰিলৈ চান্টিং কৰি থাকে কিছুমানে হয়তো ঘণ্টা বজাই কৰে তাৰমানে সেই চাউণ্ডটোত ফ'কাছ কৰিছে বা চান্টিং ঠিক তেনেকৈ এই আপোনাৰ নামঘৰত গ'লে যেতিয়া মানে নাম গায় যেতিয়া পূজা পাতল কৰোঁতে যে মন্ত্ৰ উচ্চাৰণ কৰে বা কেতিয়াবা এটা পাৰ্টিকুলাৰ বস্তুৰ লগত ফ'কাছ কৰি যেতিয়া পূজা অৰ্চনাই কৰা হয় সেইটো হৈছে একচুৱেলি ছাম ফৰ্ম অফ মেডিটেশ্যন কাৰণ সেইখিনি সময়ত অকল সেইটো কথাতে ফ'কাছ হৈ থাকে তেওঁ বেলেগ চিন্তা চৰ্চা নাই আৰু দিছ ইজ একচুৱেলি দ্য বেষ্ট ৱে টু ষ্টাৰ্ট মেডিটেশ্যন আৰু তাৰপিছত যেতিয়া এটা অভ্যাসত পৰিণত হৈ যাব সেইটো কিন্তু ইজি হৈ যায়গৈ কিন্তু প্ৰথম অৱস্থাত উৰি ক'ৰবাৰ পৰা নতুন থটছ আহি যাব আপুনি আগৰটো পাহৰি যাবগৈ আকৌ নতুন এটা আহি যাব অলপ দিগদাৰী কৰে লাহে কিন্তু ঠিক হৈ যায়গৈ মেডিটেশ্যন বৰ বঢ়িয়া কথা ক'লে কি মেডিটেশ্যন আমাক ধৈৰ্যও লাগিব কি আমি এৰি নিদিওঁ মেডিটেশ্যনটো কণ্টিনিউ কৰি থাকিব লাগিব আৰু আল্টিমেটলি তাৰ বেনিফিট আমি পাম কি আমাৰ মাইণ্ডটো মনটো শান্ত আৰু স্থিৰ হৈ যাব ষ্টেবল হৈ যাব আৰু মই ভাবোঁ এইটো এই পৰিস্থিতিত বৰ দৰকাৰী কিয় কাৰণে আমাৰ দেখা গৈছে কি যেতিয়াৰ পৰা এই মহামাৰী আমাৰ জীৱনত আহিছে তেতিয়াৰ পৰা সামাজিক সমস্যাও বহুত আহি পৰিছে আপোনাৰ কি মন্তব্য এই সামাজিক সমস্যা প্ৰথম কথা হৈ গৈছে সামাজিক সমস্যা যে অকল COVID-19ৰ কাৰণে আহিছে সেইটো নহয় আমাৰ সামাজিক সমস্যা মই আপোনালোকক দুটামান উদাহৰণ দিব পাৰিছোঁ গতিকে আজিকালি আমাৰ কি হৈ গৈছে মানে কণ্টেইনমেণ্ট ইন লাইফ আমি মানুহ সোনকালে সন্তুষ্ট নহওঁ আমাৰ বস্তুটো খুব কম্পিটিটিভ মাইণ্ড হৈ গৈছে এটা হৈছে কম্পিটিশ্যন কণ্টেইনমেণ্ট আমাৰ লক্ষ্মণ ৰেখাটো আমি পাহৰি গ'লোঁ আচলতে জীৱন ধাৰণৰ এটা যিটো লক্ষ্মণ ৰেখা আছে ধৰি লওক মই দুটামান উদাহৰণ দিব বিচাৰিছোঁ ধৰি লওক আপুনি এখন গাড়ী কিনিলে গাড়ীখন আপুনি কিনিলে বৰ মৰমেৰে কিনিছে খুব ভাল পাইছে আপোনাৰ যিমান সাঁচতীয়া টকা দি গাড়ীখন কিনিলে খুব ভাল লাগি আছিলে আপুনি এবছৰ দুবছৰ গাড়ীখন খুব ভাল পালে কেইদিনমানৰ পিছত দেখিলে কাষৰ ঘৰৰ মানুহে তাতকৈ খুব হায়াৰ ব্ৰেণ্ডৰ গাড়ী এখন কিনিলে তেতিয়া আপোনাৰ সেইটোলৈ আপোনাৰ মনটো ডাইভাৰ্ট হৈ গ'ল আপোনাৰ সেইখন লগা হৈ গ'ল আপোনাৰ ভাল পোৱা গাড়ীখনৰ প্ৰতি আপোনাৰ যিটো আকৰ্ষণ আছিলে নাইকিয়া হৈ গ'ল ঠিক তেনেকৈ আপুনি এটা ঘৰ এটা সাজিবৰ কাৰণে মন প্ৰাণ ঢালি দিছিলে খুব ভাল লাগি আছিলে ঘৰখন খুব ধুনীয়া ঘৰটোও ধুনীয়া গাৰ্ডেনখনো ধুনীয়া আছে কাষতে আপুনি দেখিলে 3 বছৰৰ পাছত খুব ধুনীয়া এটা অট্টালিকা সাজিলে খুব ধুনীয়া হয় সেইটো ধুনীয়া আপুনি এপ্ৰিচিয়েট কৰক কিন্তু মানুহজন অসুখী হ'বলৈ লয় যে ইছৰাম এই ঘৰটো ইমান ধুনীয়া মোৰ ঘৰটোহে ভাল নহয় কিন্তু এই ঘৰটোকে আজি আপুনি 2-3 বছৰ ইমান ভাল পাই আছিলে গতিকে ইট ইজ ছাম শ্বৰ্ট অফ দ্য কম্পিটিশ্যন ইজ এ আনহেল্ডি কম্পিটিশ্যন আৰু সেইবিলাকে মানুহে নিজৰ ওপৰতে প্ৰেছাৰ ক্ৰিয়েট কৰি লৈছে আজিকালি
প্ৰেছাৰ ক্ৰিয়েট কৰাৰ কাৰণে তেখেতৰ যি ধৰণৰ সমস্যাবিলাক আহিছে এইটো প্ৰেছাৰ ক্ৰিয়েট কৰিছে গতিকে আমি কি কৰিব লাগিব যদি কম্পিটিশ্যন কৰিব বিচাৰে এটা নিজৰ লগতে নিজেই কম্পিটিশ্যন কৰক যে মই ভাল হৈ থাকিব বিচাৰোঁ মই সুখে শান্তিৰে থাকিব বিচাৰোঁ আজি যদি ইন দ্য স্কেল অফ 10 আপুনি নিজেই এছেছ কৰক মই সকলো ফেক্টৰ চালি জাৰি চাই দেখিছোঁ মোৰ ইন এ স্কেল অফ 1 to 10 মোৰ ৰেংকিং 6 গ্ৰেজুৱেলি আপুনি ট্ৰাই কৰক ইম্প্ৰুভ কৰি দিলে যে মই 7লৈ যাম 8লৈ যাম সুখৰ সংজ্ঞা গতিকে এইটো হৈছে সুখৰ সংজ্ঞাটো নিজেই সৃষ্টি কৰি ল'ব লাগিব যে মই সুখী হ'বলৈ হ'লে মোৰ ক্ৰাইটেৰিয়া এইখিনি এই ক্ৰাইটেৰিয়াটো আপুনি নিজেই সিদ্ধান্ত ল'ব লাগিব নিজেই বাছি ল'ব লাগিব কিন্তু সুখৰ যিটো সংজ্ঞা সেইটো আনক চাই পেলাই আপুনি নিজৰ সুখৰ সংজ্ঞাটো নিৰ্ণয় কৰা উচিত নহয় গতিকে এইটো আপুনি নিজেই কৰিব লাগে আৰু মই ভাবোঁ তেতিয়াহ'লে আপুনি তাৰ উত্তৰটো বিচাৰি পাব আৰু সুখী হ'ব ৰাইট আমি যোনটো কম্পিটিশ্যন কৰোঁ বেলেগৰ লগত কম্পেৰিজন কৰোঁ সেইটোৱে আমাৰ ষ্টেটাছ এটা মেইনটেইন কৰা ফল্ছ ষ্টেটাছ এটা মেইনটেইন কৰা আমাক প্ৰেছাৰ দিয়ে কিন্তু ছাৰ এইটো যোনটো আমাৰ সন্মুখত যোনটো এইটো চেলেঞ্জিং চিটুৱেশ্যন আহিছে COVID-19ৰ নামত এটা বহুত পিকুলাৰ বস্তু দেখা গৈছে কি তেওঁ সেই বেমাৰটোৱে ভেদভাৱ নকৰে দুখীয়া ধনী কলা বগা ভাষা একো ভেদভাৱ নকৰে চ' ইয়াৰ বিষয়ে আপুনি কি ক'ব বিচাৰে প্ৰথম কথা হৈ গৈছে কি এতিয়া আমাক আৰু এটা শিক্ষা দিছে আমাৰ বেছিভাগ মানুহ আমি গপত গংগাটোক হৈ থকাৰ নিচিনা হয় আমাৰ বহুত মানে আমাৰ ইগ' থাকে আমাৰ বহুত ইগ'টো এনেকুৱা এটা বস্তু এটা বেলুন আপুনি ফুলোৱা বেলুনৰ ভিতৰত কি থাকে এয়াৰ থাকে আৰু সৰু এটা নিডল দি প্ৰিক কৰি দিলে বেলুনটো ফুটি যায় তাৰমানে তেওঁৰ আমাৰ ইগ'টো এটা বেলুনৰ নিচিনা গতিকে আমি বুজি পাব লাগিব আপুনি যিটো কৈছে সুন্দৰকৈ এই COVID-19ৰ ধনী দেশ দুখীয়া দেশ কথা নাই বগা ক'লা কথা নাই ধনী দুখীয়া কথা নাই গতিকে ইয়াৰ এটা মই কৈছোঁ নে আমি কৈছোঁ প্ৰকৃতিয়ে এটা মেছেজ দিব বিচাৰিছে আমি সকলোৱে সমান গতিকে ইয়াৰ কিছুমান এডভান্টেজ আছে ইয়াৰ এডভান্টেজ এইটোৱেই এতিয়া মানুহে এতিয়া বুজি পাইছে যিহেতু আমি আগতে সকলোৱে সমান আগতে কি হয় কিছুমান কথা চিন্তা কৰিছিলে যে তেওঁলোকৰ এটা যেনে ভাবে যে মই এইটো কাম কৰিবলৈ মোৰ লাজ লাগে এইটো কাম হয়তো ধনী মানুহে নকৰে এইটো দুখীয়া মানুহ এনেকুৱা ধৰণৰ বহুত কথা চিন্তা চৰ্চা কৰে এতিয়াহ'লে সকলোৱে হয়তো উপলব্ধি কৰিব শ্ৰমৰ যিটো মৰ্যাদা যিকোনো ধৰণৰ কামে যিকোনো মানুহে কৰিব পাৰে এতিয়া ধৰি লওক গাঁৱত যদি এটা সময় আছিলে আমাৰ সকলো মানুহে খেতি কৰিছিলে এতিয়া লাহে লাহে দেখা গ'ল য়ং ল'ৰা ছোৱালীয়ে খেতি কৰিবলৈ লাজ কৰে গতিকে এতিয়া আমি ভাবিছোঁ যে তেখেতসকলে হয়তো এইবিলাক লাজ নকৰিব এইটো এটা এডভান্টেজ হ'ব পাৰে যে আমি আমাৰ লাইভলিহুডৰ কাৰণে ইকনমিৰ ওপৰত এফেক্ট কৰিছে গতিকে এতিয়াহ'লে তেওঁলোকে এইবিলাক কাম কৰিবলৈও আগবাঢ়ি আহিব পাৰে আৰু এটা এডভান্টেজ আমি এই চিটুৱেশ্যনৰ পৰা দেখিছোঁ যে ভাৰত চৰকাৰে যিটো মেক ইন ইণ্ডিয়া প্ৰগ্ৰেম কৰিছিলে তাৰমানে আমি চব ইয়াতেই বনাওঁ গতিকে এই প্ৰগ্ৰেমটো এটা মোমেণ্টাম পাব পাৰে ধৰি লওক এতিয়া মাছখিনি মানুহে নিজে বনাব পাৰে আমাৰ বৰপেটাত আগতে আতচবাজি চব বনায় এতিয়াহ'লে বেলেগ ঠাইৰ মানুহে হয়তো এইবিলাক বনাব পাৰিব আমি আগতে কি কৰোঁ সৰু ইভেন পুতলা এটাও বাহিৰৰ পৰা আনিব লাগে খেলা ধূলা সামগ্ৰীও বাহিৰৰ পৰা আনিব লাগে এতিয়ালৈ এনেকুৱা এটা হ'ব আমাৰ মানুহবিলাকে এই যিটো মেক ইন ইণ্ডিয়া কনচেপ্ট ইয়াতে বনাবলৈ এটা মানসিকতা আহিব সেইকাৰণে আমি এইটোৱেই কওঁ যে ডিফিকাল্ট চেলেঞ্জে মানুহক নতুনকৈ ভাবিবলৈ এটা সুযোগ দিয়ে নতুন সম্ভাৱনীয়তাৰ এটা সৃষ্টি হয় আমি ভাবোঁ এই যিটো ক'ভিড আউটব্ৰেকৰ যিটো প্ৰত্যাহ্বান আমি এইটো সুযোগ হিচাপে গ্ৰহণ কৰিব লাগিব হয় চেলেঞ্জ আছে ইকনমি উইল হেভ টু বি ৰিভাইভ কিন্তু লাইফ কণ্টিনিউজ লাইফ ডাজ নট ষ্টপ হিয়াৰ আগতে H1N1 হৈছে ইবোলা হৈছে সোৱাইন ফ্লু হৈছে আহিছে গৈছে এইবিলাক হৈ থাকিব লাহে লাহে এইটো ভেকচিন ওলাব ঔষধ ওলাব but then life continues life does not stop here গতিকে আমি অনবৰতে ভাবি থাকিব লাগিব যে আমি কৰিবলগীয়াখিনি কি আৰু সেইকাৰণে এটা কথা কয় the power of positive thinking it is unbelievable গতিকে সেইটোৰ ওপৰত আমি যদি যথেষ্ট গুৰুত্ব দি থাকোঁ তেতিয়াহ'লে ভাল কাৰণ এটা কথা কৈছে fear is the greatest fear in life
ফ্ৰেংকলিন ৰুজভেলে এইটো কৈছিলে, ফিয়াৰ ইজ দ্য গ্ৰেটেষ্ট ফিয়াৰ ইন আৱাৰ লাইফ। গতিকে আমি এটা জীৱন সদায় আমি ভয়ৰ মাজেৰে জীয়াই থাকিব নোৱাৰোঁ, ভয়ৰ মাজে কোনো মানুহ জীয়াই থাকিব নোৱাৰে। গতিকে এই ভয়ৰ পৰা আমি যিকোনো প্ৰকাৰে মুক্ত হ'বই লাগিব। আৰু এটা আপুনি মন কৰিব, বেছিভাগ মানুহ আমাৰ ভাৰততে বা অসমতে আজি চাওক, আমাৰ 64 ক'ভিড পেচেণ্ট আমাৰ ইয়াত আছে। তাৰ ভিতৰত আমি দেখিছোঁ প্ৰায় 39 অলৰেডি আৰোগ্য হৈ গৈছে, আৰু বহুত মানুহ এতিয়া ডিছচাৰ্জ দিবলগীয়া হৈছে, তাৰমানে আৰোগ্য হৈ মাত্ৰ 2জন মানুহৰ মৃত্যু হৈছে। কিন্তু আপোনালোকে চাওক, এনকেফেলাইটিছত যথেষ্ট মানুহৰ মৃত্যু হয়, ডেংগুত যথেষ্ট মানুহৰ মৃত্যু হয়, প্লেগত আগতে মৃত্যু হৈ গৈছিলে, এইটোত মৃত্যুৰ সংখ্যা যথেষ্ট কম। গতিকে এতিয়া আমি সেইটোও চাব লাগিব, আমাৰ ভয়ৰ যে যিটো মেইন কাৰণ যে 2জন মৰিলে, কিন্তু আমি চাবলৈ পাহৰোঁ যে বহুত মানুহ ভাল হৈ গৈছে। গতিকে এই যে বহুত মানুহ ভাল হৈ গৈছে, এই কথাটোৰ ওপৰত যদি আমি বেছি ফ'কাছ কৰোঁ, তেতিয়াহ'লে আমাৰ হয়তো লাহে লাহে এইবিলাক শংকাবিলাক আঁতৰি যাব। কিন্তু আমাৰ কথা হৈ গৈছে কি, এটা কথা আছে, আমি সাধাৰণতে আমাৰ ষ্ট্ৰেংথটোৰ ওপৰত বেছি ফ'কাছ কৰিব লাগে, আৰু উইকনেছ থাকিব পাৰে, উইকনেছটো আমি অলপ এৱেৰ হ'ব লাগে, সজাগ হ'ব লাগে, কিন্তু আমাৰ ফ'কাছটো হ'ব লাগিব আমাৰ ষ্ট্ৰেংথটোৰ ওপৰত। কিন্তু বহুত ক্ষেত্ৰত মানুহে ৰিভাৰ্চটো কৰে, তেওঁলোকে য'ত এৱেৰ হ'ব লাগে তাত ফ'কাছ হয়, আৰু য'ত ফ'কাছ হ'ব লাগে সেইটো নহয়। গতিকে এইবিলাকৰ কাৰণে আমাৰ সমস্যাবিলাক বাঢ়িছে, কিন্তু আমি অপটিমিষ্টিক ভাবোঁ এইটো এটা আমাক সুযোগ দিছে। সুন্দৰ ছাৰ, আমি দেখা পাইছোঁ কি COVID-19 পেণ্ডেমিকটোতো বাহিৰৰ পৰা আহিছিলে, কিন্তু এই ফিয়াৰৰ যোনটো পেণ্ডেমিক সেইটো আমি নিজে সৃষ্টি কৰা, আৰু সেইটো এটাই সলিউশ্যন আছে কি যেতিয়ালৈকে আমি পজিটিভ থিংকিং কৰা আৰম্ভ নকৰোঁ, তেতিয়ালৈকে আমি সেইটোৰ পৰা বাচিব নোৱাৰিম। সেইটো পেণ্ডেমিক COVID-19 আপুনি কোৱাৰ দৰে গুচি যাব, গুচি যাব। যিহেতু মানুহবোৰ লকডাউনত সোমাই আছে, চ' সিহঁতৰ তাতে অজস্ৰ সময়, ফ্ৰী টাইম বহুত পাইছে। চ' সেইটো কেনেকৈ আমি এতিয়া সেইটো আমি চব কথাই আমি এডভান্টেজ অপৰচুনিটি হিচাপে গ্ৰহণ কৰিব লাগিব। এতিয়া এই ফ্ৰী টাইম সময় পোৱাৰ কাৰণে আমি যিটো কথা আগতে উল্লেখ কৰিছিলোঁ, উইল হেভ টু কানেক্ট। এতিয়া আমি সকলোৱে নিজৰ ফেমিলি মেম্বাৰ, বন্ধু বান্ধৱৰ লগত কানেক্ট কৰিবৰ কাৰণে যথেষ্ট সময় পাইছোঁ। আমি দেখিবলৈ পাইছোঁ বহুতে ধুনীয়া ধুনীয়া কিতাপ পঢ়িছে, কোনোবাই হয়তো পুৰণা চিৰিয়েলবিলাক চাবলৈ গৈছে, ৰামায়ণ মহাভাৰত, যথেষ্ট তেওঁলোকে আনন্দ পাইছে। কোনোবাই ছবি আঁকিছে, কোনোবাই কিতাপ পঢ়িছে, কোনোবাই পুৰণা গান শুনিছে। তাৰপিছত এইটো হৈ গৈছে সৰুকালৰ ফটোবিলাক চাইছে, আনন্দ লভিছে। সিদিনা আমি দেখিছোঁ, আমি ঘৰতে সকলোৱে পুৰণা এলবামবিলাক চাইছোঁ, আগৰ ফটোবিলাক চাই পেলাই আমাৰ হাঁহি উঠিছে, ভাল লাগিছে। এই বস্তুখিনি হয়তো আমি কৰিবলৈ সুবিধা নাপালোহেঁতেন, সেইটোৱে আমাক আকৌ এটা সুবিধা দিছে। গতিকে আমাৰ তাতো আমাৰ ষ্ট্ৰেছ ফেক্টৰটো কমি গৈছে। গতিকে আমাৰ অলপ সুযোগ এটা আমি পালোঁ যাতে আমি কানেক্ট, আৰু এতিয়া এটা হেবিট হৈ যাব পাৰে। এতিয়া আমি যিটো কৈছোঁ যে আমি যেতিয়া একেলগে আমি চব লগ হৈ গৈছোঁ, গতিকে এইটোৱে হয়তো আমাৰ এটা হেবিট হৈ যাব পাৰে, এনেকৈ আমি আগবাঢ়ি যাওঁ। আপুনি খাদ্যৰ কথা এবাৰ সুধিছিলে নেকি? নহয়, মই খাদ্যৰ কথাত এটা ক'বলৈ মই পাহৰি গৈছোঁ যে আমি খাদ্যটো এনেকুৱা হ'ব লাগিব, এটা হেবিট কৰিব লাগিব, কাৰণ পৰিৱৰ্তনৰ লগত আমি নিজকে মিলাই ল'ব লাগিব। গতিকে এতিয়া নিউ ৱৰ্ল্ড অৰ্ডাৰ যিটো হৈছে, এনেকুৱা হ'ব, মানুহে বেছিভাগ হয়তো ঘৰতে নিজেই বনাই খাব, সেইটো বৰ হাইজেনিক হ'ব, বেছি সেউজীয়া শাক পাচলি খাব, জাংক ফুডবিলাক এভইড কৰিব, ফল মূল বেছিকৈ খাব, তেওঁলোকৰ স্বাস্থ্য এনেও ভাল হ'ব। আৰু এতিয়া আমি যিবিলাক শিকিবলৈ লৈছোঁ যে মাস্ক পিন্ধা, হেণ্ড চেনিটাইজাৰ, ফিজিকেল ডিষ্টেঞ্চিং, এইবিলাকৰ কাৰণে আমাৰ কিছুমান ইনডাইৰেক্ট বেনিফিট হ'ব, যে লাহে লাহে যিবিলাক কমিউনিকেবল ডিজিজ, ইনফেকচাছ ডিজিজবিলাক কমি যাব। এতিয়া আপোনালোকে দেখিবলৈ পাইছে যে এইবিলাক কমি গৈছে, যথেষ্ট কমি গৈছে। গতিকে এইবিলাক এডভান্টেজ, সেইকাৰণে আমি বাৰে বাৰে উল্লেখ কৰিছোঁ, আমি এই পজিটিভ দিশবিলাক, অকল পজিটিভ দিশবিলাকৰ ওপৰতে বেছি গুৰুত্ব দিব লাগিব। ছাৰ, যোনটো COVID-19 যোনটো ভাইৰাছ আহিছে, সেইটোৰ কাৰণে নিজকে বচাবলৈ আজি সকলোৰে মুখত আমি PPE নাম শুনো, পাৰ্চনেল প্ৰটেক্টিভ ইকুইপমেণ্ট, তাৰ বিষয়ে কিবা ক'ব বিচাৰিম? এইটো এটা সুন্দৰ প্ৰশ্ন। আজি মই এই চশমাখন পিন্ধিছোঁ। ক'ভিডৰ স্প্ৰেডটোৰ বিষয়ে মই ক'ব লাগিব। সাধাৰণতে এইটো আমাৰ যিটো এজন আক্ৰান্ত ব্যক্তিৰ পৰা বিয়পিব পাৰে, ড্ৰপলেট ইনফেকশ্যন হ'ব পাৰে। গতিকে সাধাৰণতে নাকৰ পৰা বা মুখৰ পৰা আহিব পাৰে। গতিকে আমি নেচাৰেল অৰিফিচেছ প্ৰটেক্ট কৰিব লাগিব, যাতে আমাৰ নাক
মুখ চকু কাণ আৰু আমাৰ নেচাৰেল অৰিফিচেছ আছে কিন্তু এইকেইটা এতিয়া মেইন আমি প্ৰটেক্ট কৰিব লাগিব ধৰি লওক মই চকুটো প্ৰটেক্ট কৰিবলৈ চবেইতো চশমা দি পিনে ধৰি লওক মই চশমা পিন্ধি আছোঁ মোৰ কাৰণে এইখন পাৰ্চনেল প্ৰটেক্টিভ ইকুইপমেণ্ট এটা পাৰ্ট আপুনি মাস্কখন পিন্ধিছে সেইটো পাৰ্চনেল প্ৰটেক্টিভ ইকুইপমেণ্ট ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰিছে সেইটো চাম চৰ্ট অফ পাৰ্চনেল প্ৰটেক্টিভ হেণ্ড চেনিটাইজাৰ্ছ ইউজ কৰিছে আৰু বহুত মানুহে ধৰি লওক হেড গিয়াৰ এটা পিন্ধিছে যিটো গোটেই এইখিনি কভাৰ হৈ থাকিব কিন্তু গোটেই আপোনাৰ মূৰৰ পৰা তললৈকে যিটো অভাৰঅল এটা আছে পিন্ধিলেই যে সেইটোহে পাৰ্চনেল প্ৰটেক্টিভ ইকুইপমেণ্ট হ'ব বাকীবিলাক নহয় সেইটো কথা নাই ICMR ডেফিনেশ্যনে কৈছে এইবিলাক অল আৰ পাৰ্চনেল প্ৰটেক্টিভ ইকুইপমেণ্ট হয় কিছুমান ক্ষেত্ৰত পাৰ্চনেল প্ৰটেক্টিভ ইকুইপমেণ্ট যিটো গোটেই গাঁৱৰ সৈতে আছে কিছুমান ক্ষেত্ৰত পিন্ধিবলগীয়া কিন্তু চবেই যে পাৰ্চনেল প্ৰটেক্টিভ ইকুইপমেণ্ট পিন্ধিব লাগিব সেইটো তেনেকুৱা কথা নহয় গতিকে নিজকে প্ৰটেক্ট কৰিবলৈ হ'লে আপোনাক প্ৰটেক্ট কৰিবলৈ হ'লে সমাজখনক প্ৰটেক্ট কৰিবলৈ হ'লে ক'ভিড মুক্ত হ'বলৈ হ'লে আমি এইকেইটাৰ ওপৰতে গুৰুত্ব দিব লাগিব মাস্ক পৰিধান কৰিব লাগিব আমাৰ চকু প্ৰটেক্ট কৰিব লাগিব তাৰপিছত আমি ফিজিকেল ডিষ্টেঞ্চিং মেইনটেইন কৰিব লাগিব হেণ্ড চেনিটাইজাৰ্ছ ইউজ কৰিব লাগিব তেতিয়াহ'লে আমি ইয়াৰ পৰা মুক্ত হ'ব পাৰিম আৰু এইকেইটা যদি আমি কৰি থাকিব পাৰোঁ কৰোণা আহিব কৰোণা যাব কিন্তু লাহে 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 যিকোনো ধৰণৰ ইনফেকচাছ ডিজিজবিলাক কমি যাব সেইটো আনাদাৰ এডভান্টেজ বৰ সুন্দৰ ছাৰ আপুনি যিদৰে পজিটিভ থিংকিঙৰ ইম্পেক্ট এই বেমাৰটো কমাবলৈ বা আমাৰ অভাৰঅল হেল্থটো কেনেকৈ মেইনটেইন কৰিবলৈ হেল্প কৰে এইটো বিষয়ে বিৰাট ধুনীয়াকৈ ডিটেইলছত বুজাইছে আৰু মই ভাবোঁ কি আমাৰ যোনটো পাৰ্চনেল প্ৰটেক্টিভ ইকুইপমেণ্টৰ কথা ক'লে পজিটিভ থিংকিঙো এটা আমাৰ পাৰ্চনেল প্ৰটেক্টিভ ইকুইপমেণ্টৰ নিচিনা কিয় কাৰণে আমি পজিটিভ থিংকিং কৰোঁ তেতিয়া আমাৰ নেগেটিভ নাহিলে আমাৰ বডিত এনেও এফেক্ট নহয় কিয় কাৰণে কয় মেডিকেলিও কি ফিয়াৰ লৱাৰ্ছ ইয়ৰ ইমিউনিটি যদি আমি ভয় নকৰোঁ নেগেটিভিটি নাভাবোঁ তেতিয়া আমি এনেও প্ৰটেক্টেড হৈ থাকোঁ চ' মোৰ লাষ্ট কুৱেশ্যন হ'ব শেষত মই সুধিব খুজিছোঁ অলপ পাৰ্চনেলো হয় কুৱেশ্যনটো বাট ইম্পৰ্টেণ্টো হয় এতিয়া লাইফ কি হোৱাট ইজ লাইফ একৰ্ডিং টু ইউ এইটো বৰ সুন্দৰ প্ৰশ্ন কিন্তু অকণমান ডিফিকাল্ট কিন্তু চবৰে বেলেগ বেলেগ ধৰণে এইটো চিন্তা কৰিব পাৰে যে লাইফটোৰ বিষয়ে লাইফৰ সংজ্ঞা কিন্তু মই নিজে এটাত বিশ্বাস কৰোঁ যে বেদত এটা ভালদৰে কথা লেখা আছে এটা শ্লোক আছে তাত এইটো দিছে মই প্ৰথমে ইংৰাজীত ক'ম তাৰপিছত অসমীয়াত When you were born, you cried, people around you rejoiced. Live your life in such a way, when you leave the world, you rejoice, people around you cries. অৰ্থটো হৈছে যেতিয়া তুমি জন্ম হৈছিলা তুমি জন্ম হৈ কান্দিছিলা আৰু তোমাৰ কাষৰ সকলো মানুহে আনন্দত হাঁহি উঠিছিলে ফূৰ্তি কৰিছিলে গতিকে নিজৰ জীৱনটো এনেকৈ উদযাপন কৰা উপভোগ কৰা উদযাপন কৰাত মই কৈছোঁ অকল উপভোগ নহয় উদযাপন কৰা যাতে তুমি হাঁহি হাঁহি এই পৃথিৱীৰ পৰা বিদায় লোৱা আৰু তোমাৰ কাষৰ সকলো মানুহে তোমাৰ হৈ কান্দিব বা দুখ কৰিব সেই দিছ ফিলচফি সেই ফিলচফি অফ দ্য বেদা প্ৰবেবলি ইট ইজ ভেৰি মিনিংফুল বৰ সুন্দৰ ডেফিনেশ্যন কৈছে কি লাইফ মানে এইটো নহয় কি আমি কি কৰি আছোঁ বাট আমি কি এৰি থৈ যাম আমি যোৱাৰ পিছত আমাক কি প্ৰকাৰে আমাৰ মানুহে বা আমাৰ ৰিলেটিভছ বা আমাৰ ফেমিলি মেম্বাৰ্ছ বা আমাৰ ছ'চাইটি আমাক কেনেকৈ মনত কৰিব সেইটোহে লাইফ চ' ছাৰ থেংক ইউ ছ' মাছ আপুনি এটা টেক হোম মেছেজ হিচাপে কিবা দিব খুজিব নেকি শেষত বা ক'ব খুজিব নেকি মই শেষত এইটোৱে ক'ব পাৰোঁ যে আমাৰ সকলোৰে এটা সামাজিক দায়বদ্ধতা আছে সকলোৱে সমাজৰ প্ৰতি কিছু হ'লেও কণ্ট্ৰিবিউট কৰিব লাগিব আমি অলপ আত্মকেন্দ্ৰিক নহ'ম সকলোৱে সমাজৰ প্ৰতি কিছু দায়বদ্ধতা আছে আমি এৰি থৈ যাব লাগিব চ' উইল হেভ টু লিভ আৱাৰ লাইফ ইন ছাচ এ ৱে ডেট দিছ হোল ৱৰ্ল্ড বিকামছ এ ভেৰি বিউটিফুল প্লেচ টু লিভ ইন গতিকে আমি এনেধৰণে কাম কৰিব লাগিব যাতে এই পৃথিৱীখন বসবাসৰ কাৰণে এখন সুন্দৰ পৃথিৱীলৈ পৰিৱৰ্তিত হয় থেংক ইউ ছাৰ আজি আপোনাৰ টাইম দিয়াৰ কাৰণে বৰ সুন্দৰ আজি ডিছকাশ্যনটো হৈছিল এইটো আমি বুজি পালোঁ কি ক্ৰাইচিছ বাহিৰত হ'ব পাৰে কিন্তু আমি ক্ৰাইচিছটো ইয়াতে বহিব দিব তাৰমানে বস্তুটো হৈ গৈছে ছাম এণ্ড ছাবষ্টেঞ্চ উইল হেভ টু কনভাৰ্ট দ্য চেলেঞ্জেছ ইনটু অপৰচুনিটি ডিছএডভান্টেজ ইনটু এডভান্টেজ ষ্টেপিং ষ্টোনছ ইনটু মাইল ষ্টোনছ থেংক ইউ ছাৰ থেংক ইউ ছ' মাছ যেনেকৈ ছাৰে ক'লে কি আজি গোটেই ডিছকাশ্যনৰ এইটোৱে বেচিছ বা এইটোৱে আমি বুজিব পাৰোঁ কি ক্ৰাইচিছ বাহিৰত চলি আছে কিন্তু সেই ক্ৰাইচিছটো আমি ইয়াতে বহিব দিব নালাগে ক্ৰাইচিছ ইজ আউটছাইড বাট ক্ৰাইচিছ ইনছাইড হ'ব নালাগে
আমি ভিতৰত ষ্টেবল হৈ থাকিব লাগে, শান্ত হৈ থাকিব লাগে, স্থিৰ হৈ থাকিব লাগে, তেতিয়া কৰোণা, যেনেকৈ ছাৰে কৈছে কৰোণা ভাইৰাছ আহিছে, কৰোণা ভাইৰাছ গুচি যাব, কিন্তু আমি ষ্টেবল হৈ থাকিম। থেংক ইউ ছ' মাছ।